হয়, তীৰ্থনগৰী হাজোৰ প্ৰান্তে প্ৰান্তে এতিয়া চৰকাৰী ভূমিত চলিছে অবাধ বেদখল। হয়, আপুনি ঠিকেই শুনিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত বেদখলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ একেই ৰূপ দেখা গৈছে হাজো শুৱালকুছি সমষ্টিৰ এই কোঁৱৰপুৰ অঞ্চলত। মই পোনে পোনে ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। যিহেতু এই ভূমিখিনিত প্ৰয়াত বিষ্ণুৰাম মেধিয়ে মাছমৰীয়া লোকসকলক আচলতে ভূমি আমন্ত্ৰণ দিছিল আৰু প্ৰতিঘৰ মাছমৰীয়া লোকক প্ৰায় 6 বিঘাকৈ ইয়াত ভূমি আবণ্টন দিয়া হৈছিল। কিন্তু বৰ্তমান সময়ত এই ভূমিত যেন মাছমৰীয়া লোকসকল ইয়াত নাই, ইয়াৰ পৰিৱৰ্তে বিশেষ সম্প্ৰদায়ৰ লোকসকলক ইয়াত বসবাস কৰি থকা দেখা পৰিলক্ষিত হৈছে। ইয়াত কেইবাজনো লোক আছে, আমি তেখেতসকলৰ কিছু ভাষ্য ল'ম। তেখেতসকলে কি কয় আৰু কেতিয়াৰ পৰা এই স্থানত আছে, কেতিয়াৰ পৰা এই স্থানত তেখেতসকলে বসবাস কৰি আছে আৰু কেনেদৰে এই ভূমি তেখেতসকলে লৈছিল, এই সম্পৰ্কে আমি প্ৰথমে কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। এই ভূমি আচলতে পূৰ্বতে বিষ্ণুৰাম মেধিয়ে মাছমৰীয়া লোকসকলক আমন্ত্ৰণ দিছিল। ইয়াত আপোনালোক কেনেদৰে আহিলে, কেনেদৰে এই ভূমিসমূহ ল'লে? আমাৰ ইয়াতে তাৰমানে তোমাৰ বিক্ৰী কৰি থৈ গৈছে সেইবিলাকে, আৰু ধৰক আজি 35-40 বছৰকে আছে মানুহবিলাক। আৰু আমাৰ এনে পুৰাণ ঘৰ আছে এইফালে পশ্চিম চাইডত। ইয়াতে ময়ো দোকান দিম বুলি অলপ কিনিছিলোঁ। কিমান কৰি কিনিছিলে আপুনি? বেছি নহয় আৰু 24,000 কৰি। কেতিয়া কিনিছিলে? আজি 30-32 বছৰ হ'ব। ইয়াত কিমান মাটি আছে আপুনি জনাত? মই জানো বিষ্ণুৰাম মেধিৰ মাটি তোমাৰ 363 বিঘা এনেকে আছে আৰু। কিমান মানুহ আছে ইয়াত? মানুহ বহুত আছে, হিচাপ কৰিব নোৱাৰি। আচলতে চৰকাৰী ভূমি, আচলতে যিহেতু মাছমৰীয়া লোকসকলক আমন্ত্ৰণ দিছিল, নিশ্চিতভাৱে চৰকাৰী ভূমি। চৰকাৰী ভূমি আপোনালোকে কিনিলে কেনেকে? এইটো এটা সময়ত তাৰমানে তৌজি পট্টা দিছিলে আৰু খাজনা ৰচিদো কাটিছিলে। সেইটো খাজনা ৰচিদটো মাজতে বন্ধ কৰি দিছে। ভূমিসমূহ আপোনালোকৰ নামত আছে নে তেখেতসকলৰ নামতে আছে? নামটো সেনেকে নাজানো আৰু, মানে গুৰুলৈকে যোৱা নাই যাতে। কিছুমানৰ আছে, গুৰুতে হাজিৰা মানুহৰো নাম আছে বা কিনা মানুহৰো নাম আছে। নদীৰ ইটো পাৰ সিটো পাৰ দুভাগে আছে। নদীৰ সিটো পাৰ ইটো পাৰ দুভাগে আছে। ভাল কাম হৈছে নে এইটো? চৰকাৰী ভূমি নিৰ্দিষ্ট এটা লোকক ইয়াত বসবাস কৰিবলৈ দিয়া হৈছিল, কিন্তু ভূমিসমূহ বিক্ৰী কৰা হৈছে বা কিছুমানে দখল কৰিছে। কি ক'ব আচলতে দখল কোনো বল প্ৰয়োগ কৰি কৰা নাই। তেওঁলোকে খুচি হিচাপতে, দলিল হিচাপত বা মুখিয়াল মানুহ মাতি এনে কিবা এটা লেখা পঢ়া কৰি বিক্ৰী কৰি। কিন্তু চৰকাৰীভাৱে ভূমিসমূহ কাকো দিয়া হোৱা নাই? আপোনালোকক চৰকাৰীভাৱে দিয়া হোৱা নাই? আমাৰ ইয়াতে যিবিলাক মানুহ কিনিয়ে লৈছে আৰু সেইটোৱে জানো। মইতো সিমান আৰু মাজতে আহিছো আজি, তাৰ আগৰ পৰাই। আপোনাৰ অৰিজিনেল ঘৰ ক'ত আছিল? ইয়াতে আছিল নে? অৰিজিনেল ঘৰে এইটো পশ্চিম চোপাত আছে আমাৰ। কি গাঁওখনৰ নাম কি? কোঁৱৰপুৰ বুলি কয় এখন। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিতভাৱে মই ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। আমি নদীৰ এইটো পাৰে আছোঁ, আমি নদীৰ সেইটো পাৰৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এই ভূমিখিনি প্ৰায় 35 বছৰ পূৰ্বে বিষ্ণুৰাম মেধিয়ে প্ৰতিঘৰ মাছমৰীয়া পৰিয়ালক আচলতে 6 বিঘাকৈ ভূমি প্ৰদান কৰিছিল। আৰু সেই ভূমি বৰ্তমান সময়ত তেখেতসকলৰ হাতত নাই। কোনোৱে যদি বিক্ৰী কৰিছে, কোনোবাই যদি বিক্ৰী কৰিছে আৰু কোনোবাই ইয়াত দখল কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পূৰ্বে আমি এটা ভাষ্য লৈছিলোঁ ইয়াৰ স্থানীয় লোক, তেখেতসকলে ব্যক্ত কৰিছে যে এই ঠাইত আহিবলৈ তেখেতসকলে ভয় কৰে। যিহেতু এটা কথা ক'ব লাগিব, যি চৰকাৰী ভূমি আচলতে বেদখলকাৰীৰ কবলত গৈছে, এই চৰকাৰী ভূমি চৰকাৰে যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বেও। কিন্তু বৰ্তমান সময়ত যে এটা কথা নিশ্চিত যে হাজো শুৱালকুছি সমষ্টিৰ এই কোঁৱৰপুৰ অঞ্চলত এটা বৃহৎ অঞ্চল এটাত বৃহৎ পুখুৰী খান্দি, বৃহৎ ঘৰ সাজি পুখুৰী খান্দি ইয়াত বসবাস কৰি আছে। এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ লয় সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা নিশ্চিত, যি চৰকাৰী ভূমি আচলতে মাছমৰীয়া লোকসকলক প্ৰদান কৰা হৈছিল, সেই মাছমৰীয়া লোকসকলৰ পৰিৱৰ্তে ইয়াত বিশেষ সম্প্ৰদায়ৰ এটা লোকসকলে ইয়াত বসবাস কৰি আছে। তেখেতসকলে দাবী কৰিছে যে তেখেতসকলে ভূমি ক্ৰয় কৰিছিল, ইয়াত দখল কৰা নাই। ক্ৰয় কৰিহে ইয়াত তেখেতসকলে বসবাস কৰি আছে। কিন্তু ইয়াৰ পৰা এটা কথা নিশ্চিতভাৱে জানিব পাৰি যে প্ৰায় 35 বছৰ ধৰি এই লোকসকলে ইয়াত বসবাস কৰি আছে।
এই ক্ষেত্ৰত আজিলৈকে চৰকাৰে বা বিষয়া কৰ্মচাৰীয়ে কোনো ধৰণৰ পদক্ষেপ কিয় হাতত লোৱা নাই, সেয়া আচলতে ডাঙৰ প্ৰশ্ন হৈছে। ইয়াৰ আঁৰত কিবা জড়িত আছে নেকি, সেয়াও বৃহৎ প্ৰশ্ন উদয় হৈছে। আৰু ইয়াৰ পূৰ্বে আমি এটা ভাষ্য লৈছিলোঁ, তেখেতসকলে ইয়াত আহিবলৈ তেখেতসকলে ইচ্ছা কৰা নাছিল, ভয় কৰে বুলি কৈছিল। আমি ভাষ্য লৈছিলোঁ তেখেতসকলে ইয়ালৈ আহিবলৈ ভয় কৰে, কিন্তু কিহৰ বাবে ভয় কৰে আমি নিশ্চিতভাৱে ইয়াৰ কাৰণটো আমি নাজানো। কিন্তু এটা কথা নিশ্চিত যে হাজো শুৱালকুছি সমষ্টিৰ প্ৰায় হাজাৰ হাজাৰ বিঘা ভূমিত এতিয়া অবাধভাৱে বেদখল কৰা পৰিলক্ষিত হৈছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।